মৃতকৰ পইচা বৃদ্ধি আৰু বৃদ্ধি কৰিব লাগে আৰু অৰুণোদয় 6 মাহৰ পইচা একেলগে শিৱসাগৰ যোৰহাট আৰু চৰাইদেউবাসী যিসকলে মহিলাই পায় তেখেতক 6 মাহৰ পইচা একেলগে দিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ। লগতে ক্ষতিপূৰণ হিচাপে অকল অৰুণোদয়টো পাব লগা পইচাহে পাব, সেইকাৰণে ক্ষতিপূৰণ হিচাপে আৰু সাহায্য প্ৰত্যেক ঘৰতে যাৰ যাৰ ঘৰত পানী সোমাইছে তেখেতলোকৰ ঘৰে ঘৰে 1 লাখ টকাকৈ দিবলৈ আমি চৰকাৰক দাবী জনাইছোঁ। প্ৰত্যেক ঘৰতে 1 লাখ টকাকৈ দিব লাগে। যাৰ ঘৰত পানী সোমাইছে, মানুহ মৰাটো বা বেলেগ, গৰু গাই মৰাটো বেলেগ, ঘৰ উটাই নিয়াটো বেলেগ, কিন্তু যাৰ ঘৰত পানী সোমালে, কাৰণ পানী সোমোৱাৰ লগে লগে কাপোৰ কানি আৰু তেখেতলোকৰ চাৰ্টিফিকেট, কিতাপ বহী পত্ৰ, ঘৰৰ বাৰী সকলো বস্তু ধ্বংস হৈছে। সেইকাৰণে 1 লাখ টকাকৈ প্ৰত্যেক ঘৰতে দিবলৈ আমি আহ্বান জনাইছোঁ। লগতে যিসকল মৃত্যু হৈছে মৃত্যুসকলক 10 লাখ টকাকৈ আৰু যিসকল মহিলাই অৰুণোদয় পাই আছে তেখেতলোকক 6 মাহৰ অৰুণোদয় একেলগে দিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। এটা বিয়াগুম ডিপাৰ্টমেণ্ট আছে, পশু চিকিৎসা ডিপাৰ্টমেণ্ট, আৰু যিহেতু ইয়াত মানুহেই বাচিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিলে, সেইকাৰণে কিমান পশু পক্ষী মৰিলে তাৰ কোনো হয়তো হিচাপ নাই আৰু অগণন, আৰু সাংঘাতিকভাৱে পশুধন নষ্ট হৈছে, কৃষি ক্ষেত্ৰত নষ্ট হৈছে। এইকাৰণে এই বিয়াগুম পশু চিকিৎসা বিভাগত আৰু তৎপৰভাৱে তাত চিকিৎসা প্ৰদান আৰু গৰু গাইৰ ক্ষতিপূৰণ, এগ্ৰিকালচাৰ কৃষি ক্ষেত্ৰত ক্ষতিপূৰণ দিবৰ কাৰণে চৰকাৰক আমি দাবী জনাইছোঁ।